কানুন যিটো বনাব আমি যিবিলাক হেৰি কানুন সিহঁতে বনাব সেইকাৰণে চব চেঞ্জ চাইটি জেনেভা কনভেনশ্যনত হেৰি দিছে মোৰ ইয়াতে হেৰি আছে মোৰ পৰা কি কেনেকৈ মই ইজি কৰাই দিলোঁ অনলি ন্যায় ক'ত গছ আছে কি এটা আমাৰ 2024 বোটানিক্যাল সার্ভে মিনিস্ট্রি অফ এনভায়রনমেন্ট ফরেস্ট ক্লাইমেট চেঞ্জর এটা রিপোর্ট মতে এটা সার্ভে হয়েছে আর নতুন আগত যেটো 25,000 কিলোটন আগর সাইটিছত বাহিৰত এক্সপোর্ট কৰিবলৈ সরকার দিছে এইটো বাড়াই দিলে 1,51,000 কিলো আৰু অয়েল দিছে 7,050 কিলো আৰু ইয়াতে এটা 700 মানুহৰ সার্ভে হৈছে কোম্পানীবিলাক ইনকুলেশ্যনত ইণ্ডিয়াতে পুৰা ইণ্ডিয়াতে আৰু সেইটো মনে আমি 2022 30/11 আমি ইনকুলেশ্যন গান্ধীগ্রাম ফরেস্ট অফিসত কৰিছিলোঁ আৰু এটা লেটাৰ মতে ইণ্ডিয়াত ফাৰ্ষ্ট প্ৰথমত আমি গভৰ্ণমেণ্টৰ গছ এটা কাটো আৰ্টিফিচিয়েল আগৰু যেবিলাকে কাটিছে 2023 9 জানুৱাৰী গান্ধীগ্রাম সেইটো ৰিপৰ্টত সাকসেস ইনকুলেশ্যনত আমি এতিয়া তিনটা কোম্পানী যাতে লাষ্টত এটা আছে এনজে আগৰুট আৰু বন্ধুগুৰি সিহঁতৰ আমি প্ৰথমে 100% সাকসেস ইনকুলেশ্যন দেখিব আমি পালো ইণ্ডিয়াতে আৰু আমাৰ গছ চাৰিফালে ইণ্ডিয়া ভূটান নেপাল সব জায়গাত আমাৰ সাকসেসফুল ইনকুলেশ্যন হৈ আছে আৰু ইয়াতে আপোনালোকে চাব সবতকৈ বেষ্ট আগৰুট যিবিলাক আমি যিবিলাক সেম বুলি কওঁ আমাৰ প্ৰডাকশ্যন ইমান ভাল আৰু ইমান বিদেশত জনপ্ৰিয় হৈ আছে আৰু এতিয়া আমি এইটোতে আনন্দিত যে ইণ্ডিয়া গভৰ্ণমেণ্টৰ ৰিপৰ্টত যিটো পুৰা ইণ্ডিয়া সাৰ্ভে কৰি 700 মানুহৰ আৰু কোম্পানীৰ ভিতৰত আমি প্ৰথমত 100% সাকসেস ইনকুলেশ্যন পাইছোঁ সেইকাৰণে অনেক ধন্যবাদ আমাৰ মেডিয়া ভাই বন্ধুসকল আৰু অসমবাসীলৈ অনেক ধন্যবাদ আপোনালোক আগুৱাই আহক আমাৰ লগত যোগাযোগ বিগত কিমান দিনৰ পৰা মানে আপুনি এই আগৰৰ লগত বা আগৰৰ এইটো এক্সপেৰিমেণ্টৰ লগত জড়িত হৈ আছে প্ৰায় 12 বছৰ হৈ গ'ল মই 12 বছৰত আমি বহুত দুখ কষ্টৰ মাজতে আগুৱাই গৈ এতিয়া আমাৰ চাৰিফালে এতিয়া আমি অসমত গোলাঘাটত প্ৰায় 50 লাখ গছত আমি ইনকুলেশ্যন কৰি আছোঁ আমি 4টা অফিচ টেঙানী বালিজান ফৰকাটিং আৰু বেলেগ বেলেগ জেগাত আৰু যে আমি ইণ্ডিয়াতে কেৰালাৰ পৰা সব জেগাত কাটি আছোঁ আৰু সাকসেস ৰেট ইমান ভাল আপোনালোকে চাব সব হাই কোৱালিটি আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াটো সাৰ্ভে কৰিয়ে দিয়ে দিলে সিহঁতে আমাৰ প্ৰায় জেগাত গ'লে আৰু দেখিছে এইটো আমাৰ কাৰণে খুব ভাল বিষয় মানে এই নতুনত্বটো কি আছে আপোনাৰ নতুনত্ব মানে নেচাৰ সেম নেচাৰেলৰ নিচিনা কোনেও ক'ব নোৱাৰে নেচাৰেল খুশবু হওক যিবা ৰিপৰ্ট যিবিলাক টেষ্টিঙত পাছ হ'ব আৰু যিটো ভাল সেম বুলি আগতে এইটো নাইকিয়া হৈ গ'ল আণ্ডাৰ ৱাটাৰ ছিংকিং উড নাইকিয়া হৈ গ'ল এই চাওক এইবিলাক ছিংকিং উড নাইকিয়া হৈ গ'ল আজিকালি এইবিলাক আমি প্ৰডাকশ্যন কৰিব পাৰিছোঁ নেচাৰেল মেথড এণ্ড বটলিং মেথড এটা চাইনা আৰু ডুবাইৰ কাৰণে খুব বেছি ডিমাণ্ড এই দুটা কোনেও বনাব নোৱাৰে আমাৰ নিচিনা কোনেও বনাব নোৱাৰে সেইকাৰণে আমি 100% হেৰি আছোঁ আগতে দেখা গৈছিল যেন বহুত হাঁচি গছত মানে কেতিয়াবা নেচাৰেলি মাল হয় কেতিয়াবা নহয় বহুত মানে মিছ যায় লছ হৈ যায় এতিয়া গছ লগালে কি আপোনালোকে তাত মাৰ্কেট কৰিব গছ পাৰে লগালে আমিতো 3 বছৰতে ইনকুলেশ্যন কৰোঁ আমি আমাৰ অফিচৰ ইফালে চাৰিফালে 2.5 বছৰ দেখিব গুৱাহাটী 5 লাখ হালদাৰকাৰ গ্ৰুপ সিহঁতে কৰিছে 5 লাখ গছ যোৰাবাদ প্ৰপাৰ যোৰাবাদ ইনকুলেশ্যন সাকসেস ৰেটটো আমাৰ চবে 100% মিছ নহয় একটা হল মিছ নহ'ব 100% একদম কোনোবা যদি বিচাৰে তেনেহ'লে যোগাযোগ কৰিব কাৰণে আপোনালোক যোগাযোগ কৰিয়ে চবেই বাবে জেডব্লেকৰ ৱেবছাইট আছে ইউটিউব আছে দুটা আৰু নতুনত্ব আমাৰ মাৰ্কেটিং যিটো আছে আমাৰ কণ্টেক্ট কৰিবলৈ চাৰিফালে অফিচ আছে নিশ্চয় আহিব পাৰিব আমি এইটো ইম্পৰ্টেণ্ট যেন আজি এটা হেৰি ইণ্ডিয়া গভৰ্ণমেণ্টৰ এটা ৱেবছাইটত যে আমি স্থান পাইছোঁ প্ৰথম সাকসেস ইনকুলেশ্যন এইটো আমাৰ কাৰণে খুব আনন্দিত অসমত যেন ইমান আগুৱাই গৈছে গৌৰৱৰ কথা গৌৰৱৰ কথা এই সাৰ্ভেটো কিমানটা কোম্পানীৰ মাজত ইয়াতে কোম্পানীটো খুব বেছি নাছিল কিন্তু মানুহ যিবিলাক প্ৰাইভেট কোম্পানী হওক মানুহ 700 মানুহৰ মাজত সাৰ্ভে হৈ লাষ্টত 3টা কোম্পানী দি সিহঁতক 10% লিখাই ৰিপৰ্টত পাব ৱেবছাইটত পাব এই 700জন মানুহ আছিলে ক'ৰ আছিলে হুজাইটো আছে আপাৰ আছাম গোলাঘাট অল ইণ্ডিয়া কৰ্ণাটকা তামিলনাডু সব
বিদেশৰ মানুহ আমি আছিল বিদেশৰ দুই এটা কোম্পানী 4-5টা কোম্পানী আছে মানে ভাৰতৰ বিভিন্ন জেগাৰ পৰা আছিলে পুৰা অল ইণ্ডিয়া আছে আৰু বিদেশৰ কিছুমান কোম্পানী আহিছে সিহঁতৰো ইনকুলেশ্যন দেখিছে আনচাকচেছ ত্ৰিপুৰাত দেখিছে অসমতো ইমান নাই ইফালে কেৰেলা তামিলনাডু পুৰা ৰিপৰ্টত এইটো প্ৰত্যেক ৰাজ্যত কিমান গছ আছে ইয়াতে কিমান গছ আছে কিমান কোৱালিটি আছে কিমান সংখ্যা আছে A to Z ৰিপৰ্ট আছে ৱেবছাইটত মাৰিলে পাই যাব কোনটো ৱেবছাইটত এইটো উপলব্ধ হৈ আছে এইটোতো গভৰ্ণমেণ্টৰ এই NDFS এইটো নন ডিটাৰমিনেড ফাইণ্ডিং এইটো বোটানিকেল সাৰ্ভে অফ ইণ্ডিয়া মিনিষ্ট্ৰি এনভাইৰনমেণ্ট ফৰেষ্ট ক্লাইমেট চেঞ্জ এইটো 2024 আজি 15 দিন হৈছে আপলোড হৈছে আপোনালোক আমি লিংক দি দিম এই ছাৰ্ভেটো চলিত বৰ্ষতে কৰা হৈছিল নেকি নহয় এইটো 2023 পৰা কৰিছে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কৰিছে এইটো আমি ইমান হেৰি নহয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কৰিছে ইয়াতে আমি ছাকচেছ ৰেট পাইছোঁ আমাক দেখুৱাই দিছে আমাক ফোন কৰি কৈছে কি আমাক চব দি আছে অভিষেক ভট্টাচাৰ্য কেলকাতা তেখেত হ'ল হেড বোটানিকেল চাৰ্ভে আৰু চাইণ্টিষ্ট টিমো আছিল বেলেগ সিহঁতৰ লগত বহুত ডাঙৰ টিম থাকে বোলে ইণ্ডিয়াত মানে এই গোটেই ছাৰ্ভেটোত আপোনাৰ কোম্পানীয়ে মানে প্ৰথম স্থান দখল কৰিলে ডাইৰেক্টটো দেখিছে 100% আৰু কোনো নাই 100% প্ৰথম স্থান আৰু আমিতো আগৰ পৰাই কৈছোঁ আমি যিবিলাক গোট বনাওঁ কোনেও বনাব নোৱাৰে এইটো আমাৰতো এইটো কি কৃত্ৰিম প্ৰজনন আগৰত বুলি আমি ক'ব পাৰোঁনে হয় এইটোতো আমি অসমীয়া কৃত্ৰিম আৰ্টিফিচিয়েল হয় কিন্তু আমি কি কৰিছোঁ এতিয়া নেচাৰেলি ইয়াত ভিতৰতো আমি নেচাৰেল বনাই দিছোঁ ছেইম নেচাৰেল বিদেশত ইমান ডিমাণ্ড মাজত যিবিলাক আৰৱৰ কোম্পানী আহিছিল আমি এটা কনফাৰেঞ্চ ৰাখিছিলোঁ মিটিং এই কাষ্টম হাউচ গুৱাহাটী বৰুণ যাদৱ নৰ্থ ইষ্টৰ হেড তেখেতে লৈ নিশ্চয় চবে দেখিছে তেখেততো নিউজ টাইমছ অফ ইণ্ডিয়াত আহিছে তেখেতে মাল ইয়াতে আহিছে কেইদিন আহিছিল খুব বেছি আনন্দিত মালৰ ডিমাণ্ড ইমান ডিমাণ্ড মেইন প্ৰডাকশ্যন যিটো হ'ব এইটোৱেই ওপৰতে বেছ কৰিব